সদৌ সত্ৰ মহাসভাৰ সভাপতি মহোদয় আৰু আমাৰ দেও খোলা ৰজাৰ মহোদয় আমি তেখেতলোকৰ সদৌ অসম সত্ৰ মহাসভাই আমাৰ সত্ৰ মহাসভাৰ লগত আজি সদৌ অসম সত্ৰ মহাসভাৰ লগত জড়িত হৈ থকাৰ কাৰণে আৰু সত্ৰ মহাসভাৰ হৈ যি আজীৱন কৰ্মৰাজি কৰি আহিছোঁ সেই কৰ্মৰাজিত সন্তুষ্ট হৈ আমাক এটা সম্বৰ্ধনাৰ পৰ্ব হিচাপে আজি দেওখোলা ৰজাৰ অনুষ্ঠানতেই আমাক এই সম্বৰ্ধনা জনালে আৰু এই সম্বৰ্ধনাক আমি ভাবোঁ নিজেও যথেষ্ট আনন্দিত আৰু সুখী হৈছোঁ আৰু সদায় সদৌ অসম সত্ৰ মহাসভাৰ হৈ কৰ্মৰাজি কৰি যাম বুলি আমি সংকল্পবদ্ধ হৈছোঁ। সন্মানীয় ইঞ্জিনিয়াৰ ৰজা মহোদয় আৰু ইয়াৰ যিখন কমিটি আছে সমিতি আছে কৰ্মচাৰী সমিতি তাত যিখন বিষয়ববীয়া আজি উপস্থিত হৈছে তেখেতলোকৰ উপস্থিতিৰ লগতে আমাৰ সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী ডাঙৰীয়া বিশাল সত্ৰৰ সত্ৰাধিকাৰ যাদৱ চন্দ্ৰ মহোদয় আমাৰ শিলগুৰি সত্ৰৰ সত্ৰাধিকাৰ শিলজুবি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত হেলদ গোস্বামীদেৱ আৰু দীঘল সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী বিশ্বজিৎ গোস্বামীদেৱ সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি তথা প্ৰধান সম্পাদক মহোদয় আজি আপোনালোকে আমাক যি সম্বৰ্ধনা জনালে ইয়াত মই অধিক আনন্দিত হৈছোঁ। ইয়াৰ যোগ্য হওঁনে নহওঁ আপোনালোকে বুজি পাইছে। অসম সত্ৰ সদৌ অসম সত্ৰ মহাসভাৰ লগত মই জড়িত হৈ সত্ৰীয়া কলা সংস্কৃতিৰ বিষয়ে যি অৱদান আগবঢ়াইছোঁ তাতে হয়তো আপোনালোকে মুগ্ধ হৈ মোক এই সম্বৰ্ধনা জনাইছে। গতিকে মই সম্বৰ্ধিত হৈ অতি আনন্দিত আৰু সদৌ অসম সত্ৰ মহাসভাৰ লগত সদায় সহযোগ কৰি যাম। জীৱনত কৰ্মপদ্ধতিৰ দ্বাৰা উজ্জীৱিত হোৱা লোকক শেষ বয়সত হ'লেও সম্বৰ্ধনা জনালে সকলো পৰা আনন্দিত হৈ পৰে। মই সত্ৰ মহাসভাৰ লগত জড়িত হৈ সত্ৰৰ কামত জড়িত হৈ মৰিগাঁও জিলাত সনাতন হিন্দু ধৰ্মৰ যি ব্যৱস্থাৱলী সেই ব্যৱস্থাৱলীৰ মাজত সোমাই পৰা হয়তো সন্তুষ্ট হৈ সদৌ অসম সত্ৰ মহাসভাই এই সম্বৰ্ধনা জনাইছে আৰু মই সদৌ অসম সত্ৰ মহাসভাৰ ওচৰত মোৰ কৃতজ্ঞতা প্ৰকাশ কৰি আৰু এই আনন্দময় দিনটো মোৰ চিৰস্মৰণীয় হৈ থাকিব বুলি মই সদৌ অসম সত্ৰ মহাসভাৰ জ্যেষ্ঠ বিষয়ববীয়াসকল ইয়াত উপস্থিত হৈ এটা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলে আমি সঁচাকৈ শলা দেওৰজাৰ কৰ্ণধাৰ সমিতিৰ তৰফৰ পৰা আনন্দিত হৈছোঁ। কিয়নো আমাৰ শলা দেওৰজাৰ এই বাসগৃহত আমাৰ সত্ৰ মহাসভাৰ ক্ষেত্ৰত যিসকল পুৰোধা ব্যক্তিয়ে খুব সুন্দৰভাৱে এই অনুষ্ঠানটি পৰিচালনা কৰি যোৱাৰ ক্ষেত্ৰত তেখেতসকলে আহুপুৰুষাৰ্থ কৰিছিল। তাৰ কাৰণে আজি এই গৃহতেই তেখেতসকলক সম্বৰ্ধনা জনোৱা হৈছে। অতিকৈ সুখৰ খবৰ। আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ শলা দেওৰজাৰ তৰফৰ পৰা। গতিকে আমি তেখেতসকলক আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতসকলে যেন ভৱিষ্যতে খুব সুন্দৰভাৱে আমাৰ এই সত্ৰ মহাসভাৰ যিমান কামবিলাক আছে সুন্দৰভাৱে কলা সংস্কৃতিবিলাক আগুৱাই লৈ যাব পাৰে তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোকে পুনৰবাৰ ইয়াত উপস্থিত থকা সন্মানীয় শ্ৰদ্ধাৰ বিষয়ববীয়াসকলক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাই মোৰ চমুকৈ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।